প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱাকালি ৰাতি ৮ বজাত দেশৰ নামত ভাষণ দিয়ে, কিন্তু তাৰ ঠিক পিছতে পাকিস্তানী ড্ৰোন জম্মু, অমৃতসৰ, চাম্বা চাৰিওফালে দেখা পোৱা যায়। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰোঁ, সাংবাদিক সিদ্ধাৰ্থ সিব্বলে এইটো চাম্বাৰৰ ভিডিঅ' উপস্থাপন কৰিছে। ইয়াত আপুনি দেখিব পাৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পিছতে পাকিস্তানী ড্ৰোনৰ কাৰ্য জম্মুৰ চাম্বাত দেখা যায়। আপুনি ইয়াত দেখিব পাৰিব যে ইয়াত ৰঙা ৰঙৰ পিলাৰ্ছ যিবিলাক দেখা পাই আছে, এই সকলো পাকিস্তানী ড্ৰোন যিবিলাক জম্মুত আক্ৰমণ কৰিছিল, কিন্তু আমাৰ এয়াৰ ডিফেন্স চিষ্টেমে নাশ কৰি দিছিল। প্ৰশ্ন হৈছে, এই ছবিসমূহ দবাই ৰখাৰ চেষ্টা কিয় কৰা হৈছে? প্ৰশ্ন এইটোও উঠিব যে ইয়াৰ এটা ড্ৰোন যদি জনবসতি এলেকাত পৰে কি হ'ব? মই জানো এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আমাৰ সেনাৰ ওপৰত বিশ্বাস আছে, এইটো হ'বলৈ নিদিয়ে। তাৰপিছত এই দ্বিতীয় ছবি চাওক, আপোনাৰ সন্মুখত এইটো জম্মুৰ কাঠুৱা। আপুনি দেখা পাই আছে জনবসতিপূৰ্ণ এলেকা আৰু এটা ৰাস্তা, তাৰ ওপৰত পাকিস্তানী ড্ৰোন ভাৰতৰ আকাশত উৰি আছে। এইটোৱে বহুত প্ৰশ্ন উত্থাপন কৰি আছে। অদ্ভুত কথা, এই বাতৰিসমূহ লাগাতাৰ দবাই আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক কঠোৰ উত্তৰ দিছিল তেওঁৰ ভাষণৰ মাজত। তেওঁ এইটোও কৈ আছিল যে পাকিস্তান বিশ্বৰ সন্মুখত অনুনয় বিননি কৰি আছিল, এনেকুৱা কথা কৈছিল। কিন্তু আমি দেখিছোঁ জম্মুৰ কাঠুৱাৰ পৰিস্থিতি কেনেকুৱা, আমি দেখিছোঁ চাম্বাৰ পৰিস্থিতি কেনেকুৱা।